স্বাগতম জানাইছো একাডেমিক লাৰ্ণিং চেনেললৈ আমাৰ টপিক চলি আছিল ত্ৰিকোণমিতি আমি এতিয়ালৈকে আপোনাৰ কি কৰিলো তিনটা পাৰ্ট কৰিলো তো আজি কি আছে তাৰে পাৰ্টটো আমি কি কৈছে আগবঢ়াই লৈ গৈছো এইখিনিও আপোনাৰ প্ৰিভিয়াস ইয়াৰ পেপাৰত বহুত আহিছে তো সব ফাৰ্স্ট কোৱেশ্চনটো কি আছে যে if sin theta equal to 3/5 then find the value of tan theta plus cos theta by cot theta plus cosec theta হয় তো ফার্স্ট অফ অল ইয়াত কি কৈছে দিয়া আছে আপোনাৰ সাইনৰ ভ্যালু হে ঠিক আছে সাইনৰ ভ্যালু দিয়া আছে কিন্তু আপোনাক ওলাব দিছে tan theta plus cos theta by cot theta by cosec theta তো এক নম্বৰ কথা sin theta দিয়া আছে আপুনি যদি ইয়াত আপোনাৰ এই সেকেন্ড ফৰ্মুলাটো সাইনৰ theta ভ্যালু পুট কৰে তেনেহলে সাইনটো যদি এফেলে লৈ যায় তেনেহলে আমি সৰি cosটোৰ যদি সাইনৰ ভ্যালু আছে সাইনৰ ভ্যালুটো আপুনি এফেলে লৈ যেতে cosৰ ভ্যালু পাই যাব আৰু সাইন আছে cos গম পালে আমি জানো যে tan theta equal to কি হয় sin by cos theta tan theta আমি গম পাই যাম tan theta গম পালে cot theta গম পাই যাম আৰু sin ৰ উল্টাই দিলে আমি তো জানো cosec theta sin কিহৰ ৰেচিপ্ৰকেল হয় cosec theta তো ফাৰ্স্ট অফ অল চাও কি আছে প্ৰথম আমি এইকিটাৰ ভ্যালুটো ওলাইলাম তাৰপিছত আমি ইয়াত পুট কৰি দিম ঠিক আছে তো আমি জানো কি আছে যে sin square theta plus কি আছে cos square theta equal to 1 হয় তো আপোনাক লাগে cos theta cos square theta equal to কি হয় 1 minus sin square theta তো cos theta equal to কি হ'ব root over 1 minus কি হ'ব sin square theta হয় তো 1 minus 1 minus sin theta ৰ ভ্যালু কিমান আছে 3/5 আৰু স্কয়াৰ আছে তো সেই কাৰণে কি হৈ যাব স্কয়াৰ হৈ যাব হল তো ইয়াত root দিলো minus 3 square 3 দুটা পূৰণ তাৰমানে 9 by কিমান হ'ব 25 হল তো আপুনি এতিয়া এলসিএম লৈ লওক এলসিএম কিমান হ'ব 25 এ হ'ব 25 দি কিমান হ'ব 25 minus 9 হল তে 25 minus 9 কিমান হ'ব 25 ৰ পৰা 9 গলে বাকি থাকিল 16 by কিমান হল 5 সব 16 by 5 এটো ৰুট আছে কিবা স্কয়াৰ হ'ব না আমি হ'ব কি হেদি হ'ব 4 আৰু 5 টো আমি জানোই আৰু 4 4 গুণ কিমান হয় 16 হয় তেনেহলে 4 square by 5 square তে आंसर will be কিমান হ'ব आंसर will be কি হ'ব 4/5 ঠিক আছে তো আমি cos theta গম পাই গলো হয় আমি এইটো গম পাই গলো cos theta গম পাই গলো তো sin আছে sinৰ ৰেচিপ্ৰকেল কি হয় cosec theta তো sinৰ ভ্যালুটো যদি মই উল্টাই দিও তেনেহলে আমি কি পাই যাম cosec theta গম পাই যাম ঠিক আছে তাৰ পাছত কি আছে tan theta বা cot theta tan theta বা cot theta এটাৰ ভ্যালু উলাই দিও ভ্যালুটো পুট কৰি দিলে হৈ গল এফলে উলাই দিও কি আছে tan theta মানে কি হয় tan theta equal to কি হয় sin theta by cos theta হয় tan theta মানে sin theta by cos theta তো tan theta ৰ ভ্যালু কিমান আছে 3/5 3 আছে by 5 আছে cos theta ৰ ভ্যালু আমি কিমান পালো 4/5 হল এতিয়া চাও 3/5 আছে 5 টো কি আছে তলত 5 টো তলত নামি যাব আৰু 4 ইয়াত কি আছে 5 টো তলত আছে 5 টো ওপৰত উঠি যাব হয় 3 5 তলত নামি গল তাৰপিছত ইয়াত কি থাকিল 4 আৰু ওপৰত 5 উঠি গল তো এই 5 কেনসেল গল তে आंसर will be কি হ'ব 3/4 হল আমি tan theta গম পাই গলো 3/4 এটা 10 ক যদি উল্টাই দিও কি হৈ যাব আমি গম পাই যাম cot theta ৰ ভ্যালুটো কত লিখো এখিনতে লিখি দিও tan theta equal to কি হয় 1/cot theta হয় তে cot theta equal to কি হ'ব cot theta equal to 1/tan theta tan theta ৰ ভ্যালু কিমান পালো 3/4 1/3/4 হল 1/3/4 তে ইকুৱেল টু কিমান হ'ব কি হ'ব ইয়াতে লিখি দিছো কি হ'ব 4 টো ওপৰত যাবগৈ হয় 4/3 হল জাস্ট আপুনি কি কৰিব লাগে উল্টাই দিলে হৈ যায় tan theta টোক আপুনি উল্টাই দিলে মই আগতো ইন্ট্ৰোডাকশন ক্লাছতো কৰিছো আৰু আগৰ যিমানখিনি সিৰিজ আছে মই এক্সট্ৰাকে কৈ দিছো যে কিমানখিনি এটো কিহৰ কোনটো ৰেচিপ্ৰকেল tan কিহৰ হয় cotৰ হয় sin কিহৰ হয় cosecৰ আৰু cos টো কিহৰ হয় secৰ হয় তো এইটো ভ্যালু ডাইৰেক্ট উল্টাই দিয়ক সব এখিনি কৰিবই না লাগে 4/3 হল তো এতিয়া আপুনি ইয়াত কি লাগে আমাক ভ্যালু উলাব লাগে ইয়াত তো ইয়াত আপুনি ভ্যালুটো পুট কৰক কি আছে tan theta plus কি আছে cos theta by কি আছে cot theta plus cosec theta হল
tan থিটাৰ ভ্যালু কিমান পালো আমি tan থিটাৰ ভ্যালু ইয়াত কিমান পালো 3/4 প্লাস cos থিটাৰ ভ্যালু কিমান cos থিটা আমি ওলালো ইয়াত কিমান ওলাল 4/5 হয় cos থিটাৰ ভ্যালু 4/5 তাৰ পাছত আছে আপোনাৰ কি আছে cot থিটাৰ ভ্যালু আমি কিমান পালো 4/3 প্লাস হল cot থিটাৰ ভ্যালু 4/3 তাৰ পাছত cosec থিটা ইকুৱেল টু কি হ'ব sin টো উল্টাই দিলে আমি cosec পাই যাম তে 3/5 আছে cosec কি হ'ব 5/ কিমান হৈ যাব 3 তো এতিয়া আপুনি এলসিএম ললে হৈ গল তো এইখন মুছি দিছো হা আপুনি এইখন লিখি লবা আগতীয়াকে তো ইয়াত আছে কিমান আছে তো এলসিএম কিমান হ'ব 4 আৰু 5 আছে তো এলসিএম হৈ যাব obviously 20 হৈ যাব হয় না 20 হৈ যাব 20 4 দি কেইবাৰ যাব 5 বাৰ 5 3 গুণ 15 প্লাস 5 দিয়াক 4 বাৰ 16 হয় ডিভাইডেড বাই কিমান আছে সব এলসিএম 3 আছে হয় তলত 3 আৰু 3 আছে তো তলত 3 হৈ গল তে গটেকিটা 4 প্লাস 5 হৈ গল 4 প্লাস 5 তো এফালে কিমান হল 6 5 11 1 করলে 1 1 1 2 1 31 বাই কিমান হল 20 আৰু এফালে কিমান হল 9 বাই আসলে ন 9/3 হল তো আপুনি তলৰটো তললৈ যাওক 31 ওপৰত আছে 20 কি হ'ব তলত যাবগৈ 9 টো আছে তাৰছত 3 টো কি হৈ যাব ওপৰত যাবগৈ 3 দিয়া কেবাৰ গল 3 দিয়া 3 বাৰ আৰু যাবনে আউটো না যায় প্লাস আছে নহয় আৰু না যায় তে কিমান হ'ব 60/31 তো 31 তো না যায় তে आंसर will be কিমান হ'ব সরি 31/60 आंसर কিমান হ'ব 31/60 ঠিক আছে তো পাছৰ কোৱেশ্চনটো লও আমি এই কোৱেশ্চনটোত কি আছিল জাস্ট আমি কি আছে এটাৰ সাইনৰ ভ্যালু দিয়া আছে বাকিখিনি তাৰ পৰা কেনেকৈ ওলাইছে সেইখিনি আমি চাব লাগে জাস্ট ফৰ্মুলাটোত পুট কৰিলে হ'ল প্ৰথম ফৰ্মুলাটোত আৰু কোনটো কাৰ ৰেচিপ্ৰকেল সেইখিনি যদি গম পাই গৈছে তেনেহলে এটো আৰামত ওলাই গল नेक्स्ट क्वेश्चन तो दिसे আপোনালোকক কি দিছে 1/√2 কি আছে sin এটা সব অলপ টার্মটো বদলাই দিছে ইয়াত π/6 তাৰপিছত আছে cos কি আছে π/4 তাৰপিছত মাইনাস কি আছে cot π/3 তাৰপিছত আছে sec π/ কিমান দি আছে π/6 প্লাস ফর্মুলা কিটা মুছি দিছো এটোৰ কাৰণে ফর্মুলা নালাগে প্লাস কিমান আছে 5 10 π/4/12 sin π/2 হল ইটা সব তো ইয়াত কি আছে ফাইন্ড দা ভ্যালু অফ দিস দিস ইকুয়াল টু কিমান হয় কোশ্চেন মার্ক এটো আপোনাক কোশ্চেন দিছে ঠিক আছে তো ফার্স্ট অফ অল সব ইয়াত আমাক কি আছিল আমাক তো আগত কি আছিল আগৰ কোশ্চেন বিলাকত আমি কি দেখিছিলো যে ডাইৰেক্ট ডিগ্ৰী ভ্যালু দিয়া আছিল যে 30 ডিগ্ৰী 45 ডিগ্ৰী হয় ডাইৰেক্ট ডিগ্ৰী কৈছিল কিন্তু ইয়াত কি কৰিছে π/6 আছে পাই মিনিং টু কি আছিল সব পাই মিনিং টু যেতিয়া আপোনাৰ মই আপোনালোকে যদি হেৰি সাইন অফ হেৰি ট্ৰিগনোমেট্ৰিক ফাংচন কৈছো 0 to কিমান আছে এটো 90 ডিগ্ৰী means π/2 তাৰ পিছত কিমান হ'ব 180 ডিগ্ৰী means পাই হয় পাই মিনিং টু কি হল পাই মিনিং টু কি আছিল পাই মিনিং টু হল 180 ডিগ্ৰী ঠিক আছে টুৱাইস পাই মানে 360 ডিগ্ৰী ঠিক আছে তো ইয়াত আমি কি কৰিম ইয়াৰ ভ্যালুটো আমি এঙ্গুলত কনভার্ট কৰিলাম তাৰপিছত আমাৰ ওলাই গল হয়
তো ইয়াত তেনেকৈ একো এটা জাষ্ট কনফিউজ কৰিবলৈ এইটো দিছে চাওক সাইন পাই পাই মিনিং কি আছে পাই মিনিং কিমান হ'ল পাই 180 ডিগ্ৰী হয় পাই 180 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী বাই 6 180 ডিগ্ৰী বাই 6 কিমান হ'ব হয় 180 ডিগ্ৰী বাই 6 কিমান হ'ব 30 ডিগ্ৰী হ'ল তো ইয়াত আপুনি কি লিখিব পাৰে ডাইৰেক্ট 30 ডিগ্ৰী হ'ল 30 ডিগ্ৰী তাৰ পাছত আছে cos কি আছে পাই বাই 4 তাৰ মানে 180 ডিগ্ৰী বাই 4 কেইবাৰ যাব 4 4 গুণ 16 5 4 গুণ 20 হ'ল ইনটু কৰি চাওক 5 গুণ 20 শূন্য কৰিলে 2 4 16 18 তে কিমান হ'ব cos 45 ডিগ্ৰী হ'ল মাইনাস cot এতিয়া আছে পাই বাই 3 তাৰ মানে 180 বাই 3 কিমান হ'ব 60 ডিগ্ৰী 3 দিয়া কেইবাৰ যাব 6 বাৰ যাব হয় তে পাই বাই ইয়াত কিমান হৈ গ'ল ইয়াত cot 60 ডিগ্ৰী তাৰ পাছত আছে sec পাই বাই 6 মানে 30 ডিগ্ৰী প্লাস 5 10 পাই বাই 4 মানে 45 ডিগ্ৰী by 12 sin pi by 2 means 180 degree by 2 means 90 degree আমি জানো হৈ গল জাস্ট সিম্পলিফাই কৰিবলৈ এইটোৱে সিম্পল এতিয়াতো আপোনাৰ ইজি আছিল এটো আমি আগৰ ক্লাছতো কৰিছো ফাৰ্স্ট পাৰ্ট 1 ত আমি এনেকুৱা টাইপৰ বহুতখিনি কৰিছো ঠিক আছে জাস্ট এই কোৱেশ্চনটো কনফিউজ পাই ভ্যালুটো দি দিছে কনফিউজ কৰিবলৈ আপোনালোকক এইটো দিছে ঠিক আছে তে এইটো আমি সলভ কৰো 1/√2 into sin 30 degree মান কিমান হয় sin 30 degree মান half তাৰ পিছত cos 45 degree মান কিমান হয় 1/√2 minus cot 60 degree কৈছে এতিয়া tan 60 degree মান কিমান হয় tan 60 degree মান √3 তে cot 60 degree মান কি বনাব 1/√3 into এতিয়া sec আছে sec কিহৰ ৰেচিপ্ৰকেল হয় cosৰ cos 30 ডিগ্ৰী মান কিমান হয় √3/2 cos 30 ডিগ্ৰী মান কিমান হয় √3/2 তে sec 30 ডিগ্ৰী কিমান হ'ব 2/√3 কি হ'ব 2/√3 হল তো আমি কোনটো কৰিলো এটো কৰিলো তাৰ পাছত প্লাস কি আছে 5 tan 45 ডিগ্ৰী কিমান হয় tan 45 ডিগ্ৰী হয় 1/12 sin 90 degree sin 90 কিমান হয় 1 হয় sin 90 1 into 1 হ'ব হল তো এতিয়া আপুনি মাল্টিপ্লাই কৰক কোনটো হয় এতিয়া চাওক √2 into √2 ভালদৰে চাব √2 আৰু into √2 কৰিলে কিমান হয় 2 হয় আৰু 2 into 2 কিমান হ'ব 4 হল কিমান হল 1/4 মাইনাস ইয়াত এলসিএম তো লব নালাগে এলসিএম পাছত লম কিন্তু ইয়াত মাল্টিপ্লাই আছে √3 into √3 কিমান হ'ব 3 আৰু 1 into 2 মানে কিমান হ'ব 2/3 হল প্লাস ইয়াত কিমান আছে 5/12 হৈ গল ঠিক আছে তে এতিয়া আপুনি এলসিএম লওক কিমান আছে কিমান বাৰ 3 দি কৰিলে 4 দি কৰিলে 4 দি কেবাৰ 3 নামি গল 4 দি কেবাৰ যাব 3 বাৰ তো 3 দি কৰিলে ইয়া কিমান হৈ গল 4 3 গুণ 12 এলসিএম কিমান হৈ গল 12 4 দি কেবাৰ যাব 3 বাৰ মাইনাস 3 দি কেবাৰ যাব 4 বাৰ 3 দি কেবাৰ যাব 4 বাৰ কিন্তু 4 into 2 কিমান হৈ গল 8 তাৰপিছত 12 দি কেবাৰ এবাৰ যাব এতিয়া চাওক এতিয়া কিমান ওলাল 5 8 minus 8 minus 8 by 2 8 minus 8 minus 8 by 12 কিমান হ'ব 8 minus 0 by 12 means answer will be কি হ'ব 12 0 হ'ব ঠিক আছে তো ইয়াত জানিবলগীয়া কোৱেশ্চন এটোই আছিল যে পাইৰ ভ্যালুটো কিমান আছিল যদি আমি পাই ভ্যালুটো গম পাও তেনহলে এটো কৰিবলৈ একেবাৰে ইজি আছিল ঠিক আছে তো নেক্সট কোৱেশ্চনটো লৈছো আমি কি কৈছে যে if কি আছে cos square theta minus
কি আছে sin square theta equal to কি হয় 1/3 then কি আছে then find the value of কি আছে value of কিহৰ ওলাব দিছে cos to the power 4 minus sin to the power 4 to theta হ'ব ইয়াতো theta হ'ব equal to question mark ঠিক আছে এতিয়া চাও ইয়াত আপোনাৰ কোৱেশ্চনটো কি দিছে যে sin square theta cos square theta minus sin square theta এই cos square theta minus sin square theta equal to কি হয় 1/3 হয় then find the value of cos to the power 4 minus sin to the power 4 তো ফার্স্ট অফ অল ইয়াত চাওক যে এই কি আছে দুইটা স্কয়ার কৰি পেলাই মাইনাসৰ ভ্যালু ইয়াত কি আছে মাইন এটো চাওক cos square to the cos to the power 4 minus sin to the power 4 হয় তো ইয়াত অলপ ফৰ্মুলা হমাব হয় তো ফার্স্ট অফ অল ইয়াত জানিব লগিয়া ফৰ্মুলা এটা আছিল যে আপোনালোকে আগৰ আমি ক্লাস 10 তো পঢ়িছিলো এটো ফৰ্মুলা যে a square minus b square equal to কি হয় a plus b into a minus কি হয় b হয় না সব ইয়াত যদি মই কি কৰিম বুলি ভাবিছো এটো চাই লগা আগত মই কি কৰিম বুলি ভাবি আছো ইয়াত এটো যদি মই cos square to the power whole square আৰু sin square to the power whole square যদি কৰো তেনে হলে কি হ'ব cos square minus sin square into cos square plus sin square হৈ গল তো তেনেকৈ কইলে এটাৰ ভ্যালুটো 1 হৈ গল আৰু এটাৰ ভ্যালু এটো আছে ঠিক আছে তো কি কৈ আছিলো এটা ভালদৰে চাওক আপোনালোকে কাৰণ ইয়াৰ পৰা যে ইয়াক স্কয়াৰ ইয়াক মই যদি চাওক ইয়াৰ ভ্যালু ওলাব দিছে আপোনালোকে এটো ক'ব যে ইয়াক স্কয়াৰ কৰি কিন্তু ইয়াক যদি স্কয়াৰ কৰো যদি মই হোল স্কয়াৰ কৰো এই দুটা 4 হৈ যাব কিন্তু sin আৰু cos এক্সট্ৰা কে আৰু এটা বস্তু ওলাই যাব হয় ইয়াত a - b হোল স্কয়াৰ যদি কৰো তেনেহলে a স্কয়াৰ এটো 4 হৈ গল cos to the power 4 মাইনাস এটো sin to the power 4 হৈ গল কিন্তু মাইনাস নলাব ইয়াত a - b হোল স্কয়াৰত কি আছে a স্কয়াৰ মাইনাস কি হয় মাজৰটোত হয় minus twice ab plus b square কিন্তু এটো মাইনাস নলাব ইয়াতো মাইনাস আছে ঠিক আছে তো কি কৰিম আমি এই ফৰ্মুলাটো ইউজ কৰিম a square minus b square হয় চাই লওক ভালদৰে বুজি পাব কি আছে cos to the power 4 theta minus sin to the power 4 theta হয় তো এইটোক মই এনেকে লিখিব পাৰো নোৱাৰো এটো চাওক cos square whole square minus sin square theta by square theta এটাটো লিখিব পাৰো কাৰণ কি আছে 4 হৈ আছে এটো 4 হৈ আছে হয় তে কি আছে এটো 4 টো এটো ভাঙাও নাই আৰু এটো 4 টো ভাঙা নাই কিন্তু cos square to the power whole square minus sin square to the power whole square হয় তেনেহলে a square minus b square ইয়াত চাও a square minus b square কি হয় a plus b into a minus b হয় তেনেহলে আমি ইয়াত কি লিখিব পাৰো যে cos square theta minus sin square theta a plus a minus b into কি হয় cos square theta plus কি হয় sin square theta হল তে cos square theta minus sin square theta ভ্যালু কিমান আছে 1/3 আৰু sin square theta plus cos square theta ভ্যালু কিমান হয় sin square theta plus cos square theta ভ্যালু কিমান হয় 1 হয় ইনটু কিমান হৈ যাব 1 তেনেহলে आंसर উইল বি কি হ'ব 1/3 হ'ব তাৰ মানে যোনটো কৈছে সেইটোই आंसर যে আমাক কৈছে যে cos square theta minus sin square theta equal to 1/3 হলে cos to the power 4 minus sin to the power 4 आंसर কিমান হ'ব 1/4 এ হ'ব তাত জাস্ট এই ফৰ্মুলাটো আমি যদি ইউজ কৰিব পাৰিলো তেনেহলে ওলাই গৈছে ঠিক আছে তে পাছৰ কোৱেশ্চনটো আমি লওঁ তো পাছত আপোনাক কোৱেশ্চনটো দিছে যে if 10 কি আছে if কি আছে 10 কি আছে 9 ডিগ্ৰী 10 9 ডিগ্ৰী ইকুৱেল টু কি দিছে p by q হল 10 9 ডিগ্ৰী ইকুৱেল টু p by q then কি কৈছে find the value of কিহৰ ওলাব দিছে এতিয়া চাওক sec squared 81 degree minus 1 plus cot square 81 degree
হল 1 কি আছে 1 প্লাস cot square equal to 81 ডিগ্ৰী হৈ গল এতিয়া চাওক আমাক ভ্যালু দিয়া আছে কি আছে অকল 10 ৰ হয় যে tan 9 degree equal to p by q then find the value of sec square theta by 1 plus 10 cot square 81 degree হল এটো আমি কেতিয়া সিম্পলিফাই কৰিব পাৰিম হয়তো এটো 10 ত কনভার্ট কৰি ল নহলে এটো কিবা এটাত কৰি লব লাগিব তাৰ মানে এনেকুৱা এটা জায়গা ফাংশনত কৰিব লাগিব যত ইয়াত আমি ভ্যালু পুট কৰিব পাৰো হয় তো আমি চাও যে এটো কিবা সিম্পলিফাই কৰিব পাৰো নেকি ঠিক আছে যে 10 ৰ উছৰাচৰিত কবাত যাও দে কটত যদি কটতটো আছে যে 10 ইতে কিবা এটো কি কয় 10 ৰ কিবা ফৰ্মুলা যদি পুট হয় আমাৰ ফৰ্মুলা কি আছে তিনটা আছে হয় তো sin square theta plus cos square theta equal to 1 হয় 1 plus tan square theta equal to কি আছে sec square theta তাৰপিছত 1 plus cot square theta equal to কি হয় cosec square theta হয় এই তিনটা আছে তো এতিয়া চাও আমি যে এটো কিবা কনভার্ট কৰিব পাৰি sin নাই sec আছে হয় sec square 81 degree by 1 plus কি আছে cot square 81 degree ঠিক আছে তো ইয়াত চাও কি আছে 1 plus cot square theta equal to কি হয় cosec square theta জাস্ট ভ্যালুটো পুট কৰি চাও যদি সিম্পলিফাই হয় তেনেহলে এটো আমাৰ প্ৰসেসটো ঠিকে আছে তো sec square 81 degree আমাৰ ইয়াত কি হৈ যাব cot হয় cot square 81 degree হল তো এতিয়া চাও cot square 81 degree 1 by cot equal to 10 হয় sorry cot square বলে sorry cot নহয় cosec square 81 degree হয় তো cosec 1 by cosec সব এটো হৈ আছে কি আছে ইয়াত আপুনি এটো এনেকে লিখিব পাৰে 1 by cosec square 81 degree হয় into কি আছে sec square 81 degree এটো আমি লিখিব পাৰো কাৰণ দুইটা ইনটুৱে হৈ আছে হয় জাস্ট মই এটো কি কৈছো 10 লৈ কনভার্ট কৰিবলৈ বিচাৰি আছো 1 by এটো কি আছে 1 by cosec আছে জাস্ট 1 by cosec টো মই এক্সট্ৰা কৰিছো আৰু কি আছে sec square টো এক্সট্ৰা কৰিছো তে 1 by cosec টো কি হয় 1 by cosec কিহৰ ৰেচিপ্ৰকেল হয় sin ৰ হয় তে কি হ'ব sin 81 ডিগ্ৰী আৰু sec টো কিহৰ হয় cos ৰ ৰেচিপ্ৰকেল হয় sin কি আছে sin square 81 degree by এটো মই কি লিখিব পাৰো 1 by cos square 81 degree হয় এটো লিখিব পাৰো sec টো কিহৰ ৰেচিপ্ৰকেল হয় cos ৰ তো sec ইকুৱেল কি হয় 1 by cos এতিয়া চাও sin square by cos square মানে কি আছিল আমি জানো sin square by cos square theta equal to কি হয় tan square theta হয় তো মই ইয়াত লিখি দিছো যে sin square 81 degree by cos square 81 degree equal to কি হ'ব tan square 81 degree হয় sin square 81 degree by cos square 81 degree কি হ'ব tan square 81 degree কিন্তু চাও আপুনি tan square 81 degree কৰিলে আপুনি ইয়াত ভ্যালুটো এই ভ্যালুটো আমি পুট কৰিব নোৱাৰো কাৰণ tan 9 degree আছে তো এইটো আমি কনভার্ট কৰিব পাৰো হয় না এটোক আমি কি লিখিব পাৰো এটোক আমি লিখিব পাৰো কি আছে tan 90 minus কি হ'ব tan square 90 minus 9 degree আমি এনেকে লিখিব পাৰো tan ক কি লিখিছো জাস্ট tan ক আমি কি লিখিছো 90 minus 9 লিখি দিছো হৈ গল তে 90 minus 9 লিখা দিলে এটো কি হৈ যাব tan 90 minus 9 ক 90 ক বেস কৰিছে তেনে কি হ'ব ফাংচনটো চেঞ্জ হৈ যাব চেঞ্জ হৈ গলে ইয়াত কি হৈ যাব cot square 9 degree তো sin ক আমি জানো যে tan টো কি হয় ৰেচিপ্ৰকেল cot ৰ তেনেহলে এটো উল্টি গল তে কি হ'ব q by p কি হ'ব হোল স্কয়ার তেনে आंसर কি হৈ যাব q স্কয়ার by p স্কয়ার आंसर উইল বি কি হ'ব জাস্ট উল্টি যাব q স্কয়ার by p স্কয়ার আমাৰ আছিল কি p by q কিন্তু উল্টি কি হৈ গল কাৰণ আমাৰ cot আছে cotত আছে কিন্তু ভ্যালু কি আছে tan আছে তে আমি জানো tan কিহৰ ৰেচিপ্ৰকেল হয় cotত তো tan টো উল্টাই দিলো আমি কি পাই গলো cot পাই গলো p by q আছিল ইয়াত কি হ'ব q by p তো স্কয়ার কৰিলো কাৰণ ইয়াত স্কয়ার আছে তেনেহলে কি হ'ব q স্কয়ার by p স্কয়ার ঠিক আছে তো
পাছৰ কুৱেশ্যনটো লৈছো আমি তো কুৱেশ্যনটো চাওক কি কৈছে ইফ r sin theta equal to 1 ঠিক আছে r sin theta equal to 1 আৰু কমা দিছে যে r cos theta equal to হ'ব equal to কি আছে √3 r cos theta √3 আছে ইকুৱেল আছে মই জাস্ট ইকুৱেল টু দিয়া নাই r cos theta equal to কি আছে √3 ঠিক আছে দেন ফাইন্ড দা ভ্যালু অফ √3 tan theta plus 1 হয় চাও ইয়াত কি আছে যে r sin theta আৰু r cos theta equal to কি আছে ভ্যালুটো দি দিছে কিন্তু আপোনাক ওলাব দিছে যে tan theta ৰ ভ্যালু তা আমি জানো যে tan theta equal to কি হয় tan theta আমি জানো যে sin theta বাই কি হয় cos theta হয় না sin theta বাই cos theta তেনেহলে আমি কি কৰিম যে এটো ভ্যালুটো ডিভাইড কৰি দিম তেতিয়া আমি tan theta পাই যাম হয় না ডিভাইড কৰিলে কাৰণ sin theta বাই cos theta sin theta যেতিয়া আমি cos theta দি ডিভাইড কৰিছো বা ডিভাইড কৰিছো তেতিয়া আমি কি tan theta পাইছো তো ইয়াটো চাওকছে sin theta আছে আৰু cos theta আছে হয় না তে sin theta আৰু cos theta ডিভাইড কৰি দিম তেতিয়া আমি কি পাই যাম tan theta পাই যাম আৰু আমাক ওলাবও লাগে tan theta ঠিক আছে এতিয়া চাও যে r কি আছে sin theta equal to কি হয় 1 হয় বাই তো আপুনি এটো কি কৰক নাম্বার 1 দি দিয়ক তাৰ পাছত r কি আছে cos theta equal to কি আছে √3 হয় এটো নাম্বার 2 হৈ গল তা আপুনি কি কৰিব পাৰে আপুনি ডাইৰেক্টও কৰিব পাৰে কিন্তু জাস্ট মই অকল দেখাই দিছো 1 ডিভাইডেড বাই কি কৰিছো 2 হল 1 ডিভাইডেড বাই 2 কি হ'ব r sin theta বাই r কি আছে cos theta আৰু এফালে কি হ'ব 1 বাই কি হ'ব √3 হল তো সব এটো r ক্যান্সেল গল হয় r ক্যান্সেল গল কি হল sin বাই cos মানে আমি কি জানো tan theta হয় sin বাই cos theta মানে tan theta এটা সব tan theta ইকুয়াল টু আমি কি পালো 1 বাই √3 হয় এতিয়া সব তো tan theta আপুনি কি কৰিব পাৰে এই tan theta ৰ ভ্যালুটো আপুনি ইয়াত পুট কৰি দিয়ক হৈ গল হয় tan theta ৰ ভ্যালুটো আপুনি তাত পুট কৰি দিয়ক তো ফ্ৰম কি আছে ইয়াত কি আমাক ওলাব দিছে √3 tan theta plus 1 হল তো √3 কি আছে √3 জায়গা √3 হ'ব tan theta ৰ ভ্যালু আমি কিমান পালো 1 বাই √3 হয় 1 বাই √3 তাৰ পিছত কি আছে প্লাস 1 হল তা আমি এটো বল এইটো √3 আৰু এইটো √3 ক্যান্সেল গল কাৰণ √3 এটো ওপৰত আছে আৰু এটো তলত আছে 1 বাই আছে হল বাকি কি থাকিল 1 থাকিল তে 1 plus 1 answer will be কি হ'ব answer 2 হ'ব এটো কোৱেশ্চন যিমান দেখাত টান আছিল কিমানে ইজি আছিল কি কৰিব লাগে জাস্ট আমি জানিব লাগিছিল যে tan theta মানে কি হয় tan theta মানে sin বাই cos theta তো সেই কাৰণে আমি কি কৰিছো ডিভাইডও সেই কাৰণে কৰিছো নহলে আমি ডিভাইড নকৰিলো হয় হয় না কাৰণ আমাক ওলাব কোৱেশ্চনত tan theta আছে √3 ভ্যালুটো তো নালাগে এটো নিউমেৰিকেল ভ্যালু এটো নিউমেৰিকেল 1 নিউমেৰিকেল ভ্যালু জাস্ট আমি tan theta ৰ ভ্যালু যদি আমি গম পাই যাও তে এই কোৱেশ্চনটো সলভ হৈ গল আৰু tan theta আমি কেতিয়া পাও যেতিয়া sin বাই cos আৰু আমাক কোৱেশ্চনটো দিয়া আছে sin ৰ ভ্যালু আৰু cos ৰ ভ্যালু ঠিক আছে তো পাছৰ কোৱেশ্চনটো লৈছো কি কৈছে আপোনাক যে if tan theta কি আছে if tan theta plus cot theta equal to কি দিছে 2 হল then কি আছে find the value of theta find the value of কি আছে theta ঠিক আছে কি কৈছে যদি tan theta if tan theta plus cot theta equal to 2 then find the value of theta কি কৈছে ইয়াৰ theta ৰ ভ্যালুটো আমাক ওলাব দিছে হয় যে ইয়াৰ theta ৰ ভ্যালুটো কিমান পুট কৰিলে ইয়াত কি হ'ব দুইটাক প্লাস কৰিলে 2 হ'ব আচ্ছা এটো দুটা প্ৰসেছত কৰিব পাৰি
হয় এটো দুটা প্ৰসেছত কৰিব পাৰি আপোনাৰ এটা যত আপোনাৰ ফৰ্মুলা যোনখিনি আমাৰ ত্ৰিকোণমিতি ফাংচন আছে ফাংচনৰ ভ্যালু কিটা ফৰ্মুলা যদি আপুনি ভালদৰে মনত আছে যদি মনত নাই তেনেহলে আৰু এটা প্ৰসেস আছে তো নেক্সট প্ৰসেসটো চাও ইয়াত কি আছে tan থিটা প্লাস কি আছে cot থিটা ইকুৱেল টু 2 হল আমি এটোটো একো কৰিব নোৱাৰো কি কৰিব লাগিব সেম কৰি লব লাগিব cot থিটা কে আমি কি লিখিব পাৰো 1/tan থিটা ইকুৱেল টু 2 হল এলসিএম কি আছে তলত কি আছে tan থিটা আহি গল tan থিটা তেটো কি হ'ব tan স্কয়াৰ থিটা এর কি হ'ব +1 ইকুৱেল টু 2 হল কি আছে এই tan থিটাটো কি হ'ব এফালে ক্রস মাল্টিপ্লিকেশন হ'ব হয় tan স্কয়াৰ থিটা +1 ইকুৱেল টু কি হ'ব 2 tan থিটা হল তে এই 2 tan থিটা তো এফালে লৈ আনো tan স্কয়াৰ থিটা -2 tan থিটা +1 ইকুৱেল টু 0 হল এতিয়া চাও a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ আপোনাৰ এই ফৰ্মুলাটো হৈ আছে না এটো চাও a মাইনাস b হোল স্কয়াৰ a স্কয়াৰ মাইনাস 2ab প্লাস কি আছে b স্কয়াৰ হয় a স্কয়াৰ কিমান আছে ইয়াত a কিমান আছে tan স্কয়াৰ থিটা হয় মাইনাস 2ab 2 a কিমান আছে a কি আছে tan আছে tan আহি গল b ভ্যালু কিমান আছে 1 আছে তে 1 tan ইয়াৰ লগত 1 ইনটু কইলে কি হ'ব এই নাম্বাৰটোই হ'ব প্লাস b স্কয়াৰ মানে কি 1 স্কয়াৰ মানে 1 হয় তে এটোৰ ঠাইত আমি কি লিখিব পাৰো a - b হোল স্কয়াৰ হয় নহয় তো আমি এটো লিখিব পাৰো tan - 1 কি হ'ব হোল স্কয়াৰ ইকুৱেল টু 0 তো স্কয়াৰ এফালে গলে কি হ'ব tan থিটা ইকুৱেল টু কিমান হ'ব মাইনাসৰ এফালে গলে মাইনাসটো 1 টো এফালে গলে কি হ'ব +1 হ'ব হয় না ইকুৱেল চিন এফালে গলে চাওক tan থিটা ইকুৱেল টু এতিয়া এখিনি লিখি দিছো কি আছে tan থিটা ইকুৱেল টু 1 পালো হয় এতিয়া চাওক আমাক লাগে থিটাৰ ভ্যালুটো হয় তাৰ মানে tan টো কি ক্যান্সেল আউট যাব লাগিব তা ক্যান্সেল আউট কেতিয়া যাব যেতিয়া এফালেও tan ৰ ভ্যালু এটা আহিব তা tan ৰ 1 আমি কোড গম পাও 1 ৰ ভ্যালু কেতিয়া tan ত 1 ৰ ভ্যালু হয় নে হয় tan কিমানত 1 ত হয় tan 45 ডিগ্ৰী হয় tan থিটা ইকুৱেল টু কিমান হয় tan যেতিয়া 45 ডিগ্ৰী হয় তেতিয়া ভ্যালু কিমান 1 হয় তে এফালে চাওক এটো থিটা tan ক্যান্সেল গল তে থিটা উইল বি কিমান হৈ গল 45 ডিগ্ৰী বুজি পাইছে তো চাওক এটো ইমান প্ৰসেস এটো এটা দীঘল হৈ গৈছে তো আপুনি মই এখানে কৈছো যে ফাৰ্স্ট যদি আপুনি ফৰ্মুলা জানে আপুনি ডাইৰেক্টলি কৰিব পাৰিব যে আপুনি কিমান জানে যে 10 ৰ ভ্যালু কি হয় দুইটা প্লাস কৰি পেলাই 2 হৈছে তাৰ মানে ইয়াত যোনটো ভ্যালু আছে ইয়াতো হেটো ভ্যালু অলমোস্ট ওচৰা-ওচৰি থাকিব লাগিব তা আমি জানো যে 10 ৰ কিমান ভ্যালু হয় 10 ৰ 45 ডিগ্ৰী কিমান হয় 1 হয় তে ইয়াতো 1 হ'ব ইয়াতো 1 হ'ব 1 + 1 2 ঠিক আছে তো এইখিনি এক্সারসাইজ আমি কৰিলো যদি ভিডিওটো ভাল পাইছে তে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ